হয় স্যার, সমাগত লোকসভা নির্বাচন আর লোকসভা নির্বাচনের পূর্বে দেখা গৈছে প্ৰতিটো ৰাজনৈতিক দলে ব্যস্ততা হৈ পৰিছে নিজৰ প্ৰচাৰত। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ খেলুৱাৰ পৰা দেখা গৈছে দীৰ্ঘদিনৰ পৰা এক সমস্যাৰ সন্মুখীন হৈ আহিছে এইসকল লোকে। কাৰণ এই চম্পাৱতীৰ ওপৰত দেখা গৈছিলে এখন বৃহৎ আকাৰৰ বাঁহৰ দলং, আৰু এই বাঁহৰ দলংখন আজিলৈকে কিন্তু পকীকৰণ নহ'ল, যাৰ ফলত স্থানীয় ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। প্ৰায় 300 মিটাৰ দীঘল এই বাঁহৰ দলংখনে কিন্তু অহা যোৱা কৰিব লগা হৈছে। মোৰ সতীৰ্থ সেই দৃশ্য দেখুৱাই আছে যে এনেদৰে যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আৰু এই বিপদসংকুলভাৱে এইসকল লোকে কিন্তু দীৰ্ঘদিনৰ পৰা অহা যোৱা কৰিব লগা হৈছে। কাৰণ যি যোগীঘোপা আৰু চাপৰ সংযোগী পথত বা সীমামূৰীয়া যি চাপৰৰ ধুবুৰী জিলাৰ চাপৰত সীমামূৰীয়া অঞ্চলত দেখা গৈছে এই চম্পাৱতী নৈৰ ওপৰত বৃহৎ আকাৰৰ দলং, আৰু এই দলংখনেৰে অহা যোৱা কৰিব লগা আছে। মোৰ লগত স্থানীয় এগৰাকী লগ আছে, তেওঁৰ পৰা জানিম কি ক'ব আচলতে দীৰ্ঘদিনৰ পৰা আপোনাৰ এই সমস্যা দলঙৰ বাবে। এইটো এটা দীৰ্ঘদিনীয়া সমস্যা। এই সমস্যাৰ ফলত আমাৰ বহুতবাৰ অঘটন ইয়াত দেখিবলৈ পোৱা গৈছে। এনেকুৱা ধৰক যেতিয়া বৰ্ষাকাল আহে, নদীত তীব্ৰ গতিত পানী বৈ যায়, তেতিয়া মানে নাৱেৰে মানুহ যাতায়াত কৰিব লগা হয় না, তেতিয়া নাওখন বাগৰি যায় বহুত মানুহ প্ৰাণ হেৰুৱাব লগা হৈছে। ইয়াৰ পৰা NDF-ৰ দল আহি মানুহ উদ্ধাৰ কৰিব লগা হৈছে, চাইকেল যান বাহন বহুত উদ্ধাৰ কৰিব লগা হৈছে। এইটো লৈ এটা মানে ধৰক আপোনাৰ চৰকাৰে এটা পদক্ষেপ ভাল এটা পদক্ষেপ লোৱাৰ এটা সিদ্ধান্ত লৈছিল। আমি জানিব পৰা মতে 40 কোটিৰ এটা আঁচনি প্ৰস্তুত কৰিছিল, কিন্তু এই আঁচনিটো আজিলৈকে কোনো কাম কৰা নাই। তাৰ কাৰণে আমি ৰাইজে দুখ প্ৰকাশ কৰিছোঁ আৰু চৰকাৰক জনাইছোঁ, চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে সেই টকাটো মোকলাই দি এইটো এটা পাৰ্মানেণ্ট এটা ব্ৰিজৰ ব্যৱস্থা কৰিব বুলি। বিজেপি চৰকাৰ দেখা গৈছে উন্নয়নৰ কথা কৈ থকা হৈছে, তেনে পৰিপ্ৰেক্ষিতত কিন্তু আজিও এই দলংখন কিন্তু মেৰামতি বা পকীকৰণ নহ'ল, কি ক'ব? আমি বিজেপি চৰকাৰ ৰাইজৰ মতামত লৈ চৰকাৰত বহিছে, গদিত বহিছে, তাৰ কাৰণে আমি সন্তোষ প্ৰকাশ কৰিছোঁ যদিও কিন্তু কথা যিধৰণে কয়, কিন্তু কামত আজিলৈকে তাৰ ফল আমি দেখিব পৰা নাই। আমি এইখন চৰকাৰক আমি অনুৰোধ জনাইছোঁ, আমাৰ অসমৰ মুখ্যমন্ত্ৰী এখন ভাল মুখ্যমন্ত্ৰী, তেখেতৰ দক্ষ মুখ্যমন্ত্ৰী, তেখেতকো আমি এই ৰাইজৰ হৈ অনুৰোধ জনাইছোঁ যাতে আমাৰ এই দলংখনৰ প্ৰতি এটা ভাল নজৰ দিয়ে আৰু দলংখনৰ এটা কৰাৰ চিন্তা চৰ্চা কৰে। আৰু লগতে কৈছোঁ যে 40 কোটি টকা যি এটা আঁচনি মোক দিয়া কথা কৈছিল, আঁচনি প্ৰস্তুত কৰাৰ কথা কৈছিল, এই আঁচনিটো ক'ত গ'ল? মুখ্যমন্ত্ৰী যাতে নিজ হস্তক্ষেপ কৰি যাতে আমাৰ এই টকাখিনি মোকলাই দিয়ে, এটা দলংখন বনোৱাৰ ব্যৱস্থা কৰি দিয়ে। এই দলংখনে প্ৰতিদিনে কিমান লোকে অহা যোৱা কৰে? এইটো হাজাৰ মানুহ কৰে, কাৰণ এইটো এটা মানে চমু ৰ'ড, যোগীঘোপা চাপৰ সংযোগী এইটো ৰ'ড, খুব চমু ৰ'ড আৰু খুব গুৰুত্বপূৰ্ণ ৰ'ড হয় এখন। টকা দিব লগা হয় কাৰণ এই দলংখনৰ পাৰ হওঁতে? এইটোতো চৰকাৰীভাৱে এটা টেণ্ডাৰ হয়, যোনে টেণ্ডাৰ পায় সিয়ে হাতখন পৰিচালনা কৰে, তাৰ নামত টকা ভৰিব লাগে। এইটো এটা ৰাইজৰ এটা বহুত সমস্যা, কাৰণ মানে কৃষিজীৱী মানুহ বহুত কষ্টৰ বিনিময়ত পইচা উপাৰ্জন কৰে, আৰু এই পইচা দি আমাৰ হেৰি কৰিব লগা হয়। কিমান টকা দিব লগা হয়? আমি আপডাউনত 10 টকা দিব লগা হয় প্ৰতিদিন দিব লগা হয়। কিন্তু ইয়াৰ পৰা চৰকাৰে ভাবে ৰাজহ সংগ্ৰহ কৰি থকা হৈছে, কিন্তু চৰকাৰ যদি ৰাজহ সংগ্ৰহ কৰি থকা হৈছে তাৰ পৰিপ্ৰেক্ষিততে কিন্তু দলংখন মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব কৰা কি ক'ব আচলতে চৰকাৰ কি ক'ব? চৰকাৰক আমি অনুৰোধ জনাই আছোঁ, আমিতো আৰু চৰকাৰৰ ওপৰত কথা ক'ব নোৱাৰি, আমি আবেদনহে জনাব লাগে, চৰকাৰেহে তাৰ ব্যৱস্থা ল'ব লাগে, সেইখিনি আমি ক'ব পাৰোঁ। কিন্তু এই দলংখনতে দেখা হৈছে নিৰ্বাচনৰ সময়ত বহু নেতাই বা ৰাজনৈতিক নেতাই কিন্তু প্ৰতিশ্ৰুতি দিছিল, তাৰ পৰিপ্ৰেক্ষিতত আজিও মেৰামতি নহ'ল, পুনৰ নিৰ্বাচন আহি আছে, এই ক্ষেত্ৰত কি ক'ব আপুনি? আমি চৰকাৰক আমি প্ৰতিজন প্ৰাৰ্থীকে আমি অনুৰোধ জনাই, আমি দলংখন MP যিজনে প্ৰাৰ্থী হওক, আমি এই দলংখন কৰাৰ কাৰণে এটা আমি চেষ্টা চলাম যাতে দলংখন কৰি দিয়ে। যিজন সাংসদে দলংখন কৰি দিয়ে তাকে আমি ভোট দিয়াৰ কাৰণে চিন্তা চৰ্চা কৰিম। হয় চাওক, এনেধৰণে যি সাংসদে এই দলঙৰ কাম পুনৰ পকীকৰণ কৰিব তেওঁকে ভোট দিয়াৰ এইসকল লোকে কিন্তু প্ৰতিশ্ৰুতি, কাৰণ আজিলৈকে কিন্তু কোনো এটা চৰকাৰে কিন্তু দেখা গৈছে যে দলংখন মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি প্ৰায় 300 মিটাৰ এই বাঁহৰ দলংখনে প্ৰতিদিনে কিন্তু হাজাৰ লোকে অহা যোৱা কৰি থকা পৰিলক্ষিত হৈছে।